তুমি সুন্দৰ বালক অকলে অকলে নিজে অৰণ্য মাজে কি কৰিছা মই দৈত্যৰাজ হিৰণ্যপুৰৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ পিছে আপোনাৰ মুখৰ গীত শুনি মোৰ মন ভাল লাগে মোক বাৰু এনে গীত গাবলৈ শিকাবনে বাচা পৰলা গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসীবোৰে যাৰ খাবলৈ এমুঠি অন্ন নাই পিন্ধিবলৈ বস্ত্ৰ নাই তেনেলোকেহে বাচা পৰলা এই দেশে বিদেশে হৰিগুণ গাই গাই ঘূৰি ফুৰে তাতে তুমি হৈছা ত্ৰিভুৱন্দিত দৈত্যপতি হিৰণ্যকশিপুৰৰ পুত্ৰ আৰু ইমানবোৰ ৰাজকীয় ভোগৰ মাজত তোমাৰ হৰিনামৰ আৱশ্যক কি হয় ৰজাৰ তৰফ হৰিনাম ল'বলৈ পায় বুলি আপোনাক কোনে ক'লে বাচা পৰলা ৰজাৰ ল'ৰা হ'লেও হৰি গুণান কীৰ্তন কৰিব পাৰে সঁচা কিন্তু বাচা পৰলা সেই কথা তোমাৰ পিতাই কদাপিতো মানি নলয় কাৰণ হৰি তোমাৰ পিতৃৰ চিৰপুত্ৰ মোৰ পিতা শ্ৰীহৰি কৰ্তৃকান্ত হৈছে তেওঁতো বাচা পৰলা